1250 টকা আমি মাহত সদায় পাই থাকিম। লগতে আপোনালোকে গম পাই ভাল পাব যে 1 জানুৱাৰীৰ পৰা অৰুণোদয় আঁচনিৰ লগত আমি যাতে আপোনালোকে LPG গেছ কিনিব পাৰে কম দামত, তাৰ কাৰণেও আমি নতুনকৈ 250 টকা দিয়াৰ ব্যৱস্থা কৰিম। তাৰ মানে অৰুণোদয় 1250 আৰু গেছ হ'ল 250, 1500 টকা আমি মাহত পাম। কিন্তু আমি ইয়াততো নাপাম, ইয়াততো কাৰো অৰুণোদয় নাই। সেই কাৰণে এইবাৰ আমি বিজেপিৰ চৰকাৰ কৰিব লাগিব। আৰু মই আপোনালোকক কথা দিছো, থুৰিবাৰীৰ সকলো দুখীয়া পৰিয়ালক মই অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰিম। হ'ব? হ'বনে নহ'ব? বিজেপিক জিকাব? জিকাবনে নিজিকাব? পাক্কা জিকাব? সকলোৱে অজয় ৰয়ক এইবাৰ ভোট দিব। কাৰণ অজয় ৰয় MLA আছিলে, মোৰ লগত কাম কৰিলে। এইবাৰ BTCত বিজেপিৰ চৰকাৰ হ'ব আৰু অজয় ৰায়ক আমি EM বনাম, যাতে থুৰিবাৰীৰ ৰাইজৰ কাম কৰিব পাৰে। বনাব লাগে নে নাই EM? হ'ব লাগে নে নাই? আৰু অজয় ৰয়ক আমি BTCৰ চৰকাৰত EM পাতিম আৰু থুৰিবাৰীৰ ৰাইজক অৰুণোদয় আঁচনি পোৱাৰ ব্যৱস্থা মই কৰি দিম। শ্ৰদ্ধাৰ ৰাইজ, আজি আপোনালোকে জানে যে আমাৰ বিজেপি চৰকাৰখনে বহুত আঁচনি হাতত লৈছে। কলেজত নাম ভৰ্তি কৰিব পইচা নালাগে। ছোৱালীয়ে যদি কলেজত পঢ়ে 11-12ত 1000 টকা, ডিগ্ৰী পালে 1250 টকা, PG পালে 2500 টকা। আজি আমি ছোৱালী ক্লাছ 9ত চাইকেল দিছো, হায়াৰ ছেকেণ্ডাৰীত আমি স্কুটি দিছো। আজি আমি অৰুণোদয় আঁচনি দিছো। মহিলা উদ্যমিতা সেলফ হেল্প গ্ৰুপৰ মহিলাসকলক আমি 10,000কৈ টকা দিয়াৰ ব্যৱস্থা কৰিছো। কিন্তু বিজেপিৰ চৰকাৰ BTCত নোহোৱাৰ কাৰণে এই আঁচনিবিলাকৰ সুবিধা আমাৰ ৰাইজে নাপায়। বহুত চেষ্টা কৰিব লাগে, কিন্তু কোকৰাঝাৰৰ পৰা থুৰিবাৰীলৈ আঁচনি নাহে। আমি সদায় কওঁ যে BTCত সকলো জাতি জনগোষ্ঠীৰ লোক আছে। হিন্দু আছে, মুছলমান আছে, খ্ৰীষ্টিয়ান আছে। আমাৰ ইয়াতে বড়ো ৰাইজ আছে। আমাৰ ইয়াতে বঙালী, হিন্দু, কোচ ৰাজবংশী, নাথ, যোগী, আমাৰ বিভিন্ন জাতি উপজাতি, কলিতাৰ পৰা আৰম্ভ কৰি আমাৰ হালৈৰ পৰা আৰম্ভ কৰি বিভিন্ন জাতি উপজাতি লোক আমাৰ BTCত বাস কৰে। আমাৰ মদাহী, বৰ্মন কছাৰী, শৰণীয়া কছাৰী 26টা জনগোষ্ঠী BTCত বাস কৰে। নেপালী, গোৰ্খা সকলো ৰাইজ BTCত বাস কৰে। আমি সদায় চেষ্টা কৰিব লাগে যাতে সকলো শ্ৰেণীৰ ৰাইজে উপকৃত হ'ব পাৰে, সকলো শ্ৰেণীৰ ৰাইজ যাতে আগবাঢ়ি যাব পাৰে। আৰু সেই কাৰণে আমাক এখন বিজেপিৰ চৰকাৰ লাগে, যাতে বিজেপিৰ চৰকাৰৰ নেতৃত্বত আমি সকলোৱে আগবাঢ়ি যাব পাৰোঁ। আজিও BTCত টকা পইচা কোনে দিয়ে? বিজেপিয়ে দিয়ে। গাড়ীত তেল কোনে ভৰায়? গাড়ীত তেল বিজেপিয়ে ভৰায়। আৰু ড্ৰাইভাৰ কোন? BPF নহলে UPPL। কিন্তু এইবাৰ গাড়ীৰ তেলো আমি ভৰাম আৰু গাড়ীৰ ড্ৰাইভাৰো বিজেপি হ'ব আৰু আপোনালোক সব পেছেঞ্জাৰ হ'ব। নহলে আমাক গাড়ীত নুঠায়, ড্ৰাইভাৰে গাড়ীত আমাক নুঠায়। আমি পিছ পৰি গৈ আছো। সেইকাৰণে তেল দিব নৰেন্দ্ৰ মোদী, দিছপুৰৰ পৰা বিজেপি, ড্ৰাইভাৰ বিজেপি, পেছেঞ্জাৰ থুৰিবাৰীৰ ৰাইজ হ'ব। গাড়ীত উঠিব লাগিব নে নালাগিব? নহলে আমি সদায় পিছ পৰি থাকিব লাগিব। শ্ৰদ্ধাৰ ৰাইজ, আজি
বিজেপি চৰকাৰে কিমান কাম কৰি আছে। ৰেচন কাৰ্ড কাৰ কাৰ আছে হাত উঠাওক। আজি সকলোৰে ৰেচন কাৰ্ড আছে। ৰেচন কাৰ্ড থকা পৰিয়ালক আমি যদি অৰুণোদয় দি দিওঁ, সকলোৱে নিজে নিজে অৰুণোদয় পাই যাব। নতুনকৈ লিষ্টটো বনাব নালাগে, হয়নে নহয়? কিন্তু আমাৰ ইয়াতে লিষ্ট বনাবৰ নামত খালি টকা পইচাৰ ব্যৱসা চলিয়ে থাকিব। এইবাৰ মোৰ এটাই কথা যে চৰকাৰে 5 কেজি চাউল দিয়ে, পুৰা চাউল পাব লাগিব। নেগুনি এন্দুৰ থাকিব নোৱাৰিব। যিমান নিগনি এন্দুৰ আছে চবকে মাৰিব লাগিব এইবাৰ, হয়নে নহয়? নেগনি এন্দুৰ মাৰিব লাগিব নে নাই? শ্ৰদ্ধা ৰাইজ, আগতে আমি ৰেচন কাৰ্ডত অকল চাউল দিছিলোঁ। 1 নৱেম্বৰৰ পৰা আমি ৰেচন কাৰ্ডত কম দামত দালিও দিম, নিমখো দিম, তেলো দিয়াৰ ব্যৱস্থা কৰিম। 1 তাৰিখৰ পৰা 1 নৱেম্বৰৰ পৰা ৰেচন কাৰ্ডত দালিও পাব, নিমখো পাব, তেলো পাব। কিন্তু এন্দুৰবিলাক থাকিলে আপোনালোকে কম কম কৰি পাব, হয়নে নহয়? এন্দুৰবিলাক থাকিলে কম কৰি পাব নে নাই? এন্দুৰবিলাক চাফ কৰিব লাগিব নে নালাগে? নিগনিবিলাক চাফ কৰিব লাগিব নে নালাগে? লাগিব। যদি লাগিব তেতিয়াহ'লে এইবাৰ পদুম ফুলত ভোট দিব লাগিব। দিব নে নিদিব? পাক্কা দিব। কোনেও ভোট নাভাঙিব। BPFৰো চৰকাৰ হ'ল, UPPLৰো চৰকাৰ হ'ল। এইবাৰ বিজেপিৰ চৰকাৰ আমাক দৰকাৰ, হয়নে নহয়? সকলোৱে বিজেপিৰ চৰকাৰ বনাব, যাতে আমি ভাতটো এনেকে খাব নালাগে। এতিয়াও বিজেপিয়ে দি আছে, কিন্তু বিজেপিয়ে কাক দিয়ে? BPFক দিয়ে, UPPLক দিয়ে। এনেকে ভাতটো আহে, আমি ডাইৰেক্ট এনেকে খাব লাগিব, হয়নে নহয়? মোদীজীয়ে আমাক যি দিয়ে আমি ডাইৰেক্ট পাব লাগিব। দিছপুৰৰ পৰা অৰুণোদয় আহে, আমি ডাইৰেক্ট পাব লাগিব। আৰু তাৰ কাৰণে আমি বিজেপিৰ চৰকাৰ এইবাৰ কোকৰাঝাৰত আমি বনাব লাগিব। শ্ৰদ্ধা ৰাইজ, ইলেকশ্যন ছেপ্টেম্বৰ আৰু অসমৰ ইলেকশ্যন এপ্ৰিল। ইমান দিন নালাগে, ছেপ্টেম্বৰত ইলেকশ্যন হৈ যাব। নৱেম্বৰ মাহৰ ভিতৰত আপোনালোকক অৰুণোদয় দিয়া, ৰেচন কাৰ্ডত দালি চাউল তেল দিয়া, দালি চাউল নিমখ দিয়া, আৰু আমাৰ সকলো ৰাইজক সমান অধিকাৰ দিয়া আমাৰ দায়িত্ব হ'ব। আজি আমাৰ BTCত কিমান ৰাইজে বাস কৰে। অজয়ে মোক সদায় কয় যে দাদা মাটিৰ কামটো সমাধান কৰি দিয়ক। বিজেপিৰ চৰকাৰ নাই, কিবা ক'লেও নহয়গৈ। আমি এইবাৰ আমাৰ ইলেকশ্যনৰ ঘোষণা পত্ৰত কৈছোঁ, যিমান লোক BTCত স্থায়ীভাৱে বাস কৰিছে, এইবাৰ মাটিৰ অধিকাৰো আমি সকলোৱে পাব লাগিব। দেউতাকৰ মাটি পুতেকৰ নামলৈ আহিব লাগিব, আৰু আমাক মাটিৰ পট্টাও দিব লাগিব। বিজেপি নহ'লে এই কাম কেতিয়াও নহ'ব। সদায় আমি ইলেকশ্যনত ঘোষণা কৰিম, কিন্তু কাম কেতিয়াও নহ'ব। যেনেকে আজি আমি অসমত মিছন বসুন্ধৰা আনি সকলোকে মাটি পোৱাৰ ব্যৱস্থা কৰি দিছোঁ, তেনেকৈ এবাৰ বিজেপিৰ চৰকাৰ আমি যদি আনিব পাৰোঁ, আমি ইয়াতো এই কামবিলাক কৰিব পাৰিম। শ্ৰদ্ধা ৰাইজ, এইবাৰ সময় আহিছে, আগত সময় নাছিলে। সেইকাৰণে আমি কম কম চিটত ইলেকশ্যন খেলিছিলোঁ। কিন্তু এইবাৰ পৰিৱেশ বেলেগ, পৰিস্থিতি বেলেগ। ওদালগুৰিৰ ৰাইজেও কৈছে বিজেপিক দিম, তামোলপুৰৰ ৰাইজে কৈছে বিজেপিক দিম, বাক্সাৰ ৰাইজে কৈছে বিজেপিক দিম। আজি ৰাতিপুৱা বহুত বৰষুণ, গুৱাহাটীতো বৰষুণ, কোকৰাঝাৰতো বৰষুণ। হেলিকপ্টাৰ নচলে। মই গাড়ী দি আহিলোঁ, ৰাস্তাত মই সুধি আছোঁ যে বৰষুণ হ'ল মানুহ হ'ব জানো? মোক ক'লে যে বৰষুণৰ মাজতো বনৰ গাঁৱত 10,000 মানুহ বহি আছে। আগতে এই পৰিৱেশ নাছিল। আজি